হেল্ল' এভৰিৱান, আৰু এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম। মই বৰ্তমান যাই আছোঁ দোকানত আহিয়ে চাটাৰ টাটাৰ খুলি বঢ়িয়াকৈ বাৰাণ্ডাত বহি লৈছোঁ ৰেঞ্চ পাতি লৈ। কিন্তু ভাই এটাও কাষ্টমাৰ নাই, গতিকে কি কৰোঁ, নিজৰ গাড়ীখনকে অলপ তেল পানী দি হাৱা চাৱা চেক কৰি নিজে অলপমান মেৰামতি কৰি ল'লোঁ। তাৰপিছত আহিলোঁ বজাৰত, যিহেতু কাষ্টমাৰ নাই। বজাৰত আহিয়ে পিঁয়াজ নাই, পিঁয়াজৰ যি দাম কেজি 60 টকা, মই ল'লোঁ আধা কেজি পিঁয়াজ। তাৰপিছত অলপমান গেলামাল বজাৰো আছে, গেলামাল বজাৰত ল'লোঁ হাফ লিটাৰ মিঠাতেল আৰু দালি আধা কেজি আৰু গা ধোৱা চাবোন এটা লাইফবয় চাবোন ল'লোঁ। তাৰপিছত ওৰে দিনটো এটাও কাষ্টমাৰ নাই, মই দোকানখন বন্ধ কৰিবই খুজিছিলোঁ। আহি গ'ল এখন এক্সট্ৰিম। তাৰপিছত এই কেবুলডাল বোলে চেঞ্জ কৰে, ৰেষ্ট কেবুলডাল বেয়া হৈছে। গতিকে মই তাড়াতাড়ি দোকান বন্ধ হ'বই আৰু টাউনত লৈ যিখন দোকানৰ পৰা মই পাৰ্চৰ বস্তু আনো, সেইখন দোকানতে মই গাড়ীখন তাড়াতাড়িকৈ লৈ গ'লোঁ। লৈ যোৱাৰ পিছত সিহঁতৰ মেকানিকৰ দ্বাৰাই মই কেবুলডাল চেঞ্জ কৰাৰ সিদ্ধান্ত ল'লোঁ। কাৰণ যদি মই কেবুলডাল আনি লগালোঁ হয়, তেনেহ'লে মোৰ টাইম নহ'ল হয়। এইটোৱে আছিল আজিৰ ভিডিঅ'।